হয় ক'ব লাগিব যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো কিন্তু বানে এক সংহাৰী ৰূপ ধাৰণ কৰিছে। ক'ব লাগিব যে ধুবুৰীৰ যি বিপদ সীমা ইতিমধ্যে পাৰ কৰি 1 মিটাৰৰ ওপৰেদি ব্ৰহ্মপুত্ৰৰ পানী কিন্তু বৈছে। আৰু ক'ব লাগিব যে ধুবুৰীৰ 5খনকৈ গাঁও ইতিমধ্যে প্লাবিত হৈছে। আৰু ক'ব লাগিব ধুবুৰীৰ বিভিন্ন অঞ্চলত নৈপৰীয়া ৰাইজ বৰ্তমান এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ক'ব লাগিব যে ইতিমধ্যে যি মই উপস্থিত আছোঁ ধুবুৰী জগমীয়া ঘাটৰ যি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। এয়া হৈছে ধুবুৰী জগমীয়া ঘাট আৰু ব্ৰহ্মপুত্ৰৰ কাষত যি জগমীয়া ঘাট আছে, জগমীয়া ঘাটৰ যি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। কেইবাখনো দোকান ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ যি পানী, ব্ৰহ্মপুত্ৰৰ পানী কিন্তু প্লাবিত হৈছে। আৰু ক'ব লাগিব ইতিমধ্যে জিলা প্ৰশাসনে এক নিৰ্দেশনা জাৰি কৰিছে, ব্ৰহ্মপুত্ৰৰ বুকুৰ ওপৰেদি কোনো ধৰণৰ যন্ত্ৰচালিত নাও চলাচল কৰিব নোৱাৰিব। আৰু এই মুহূৰ্তত যি ক'ব লাগিব যে যি হুৰাহুৰে যি পানী বৃদ্ধি পাইছে, যি সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। আৰু পাঁচখনকৈ গাঁও কিন্তু ইতিমধ্যে প্লাবিত হৈছে। আৰু এনেধৰণৰ যি ৰাতিটোৰ ভিতৰত যি বিপদ সীমা পাৰ কৰি প্ৰায় 1 মিটাৰৰ ওপৰত পানী ব্ৰহ্মপুত্ৰৰে বৈছে। আৰু ক'ব লাগিব কেইবাটাও অঞ্চল ইতিমধ্যে জলমগ্ন হৈ পৰিছে। ক'ব লাগিব ৰাতিটোৰ ভিতৰত কিন্তু এনেধৰণে হুৰাহুৰে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ পানী, যি সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। ধুবুৰী জিলা প্ৰশাসনে ইতিমধ্যে নিৰ্দেশনাও জাৰি কৰিছে যে কোনো ধৰণৰ যন্ত্ৰচালিত নাও ব্ৰহ্মপুত্ৰৰ বুকুৰ ওপৰেদি অহা যোৱা কৰিব নোৱাৰিব বা চলাচল কৰিব নোৱাৰিব। যি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। ক'ব লাগিব যি ইতিমধ্যে ক'ব লাগে নৈপৰীয়া এতিয়ালৈকে 5খন গাঁও যদিও প্লাবিত হৈছে আৰু নৈপৰীয়া ৰাইজসকলৰ মাজত কিন্তু এতিয়া হাহাকাৰৰ সৃষ্টি হৈছে। ক'ব লাগিব যে ৰাতিটোৰ ভিতৰতে হুৰাহুৰে পানী বৃদ্ধি পাইছে। হয় ক'ব লাগিব যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো কিন্তু বানে এক সংহাৰী ৰূপ ধাৰণ কৰিছে। ক'ব লাগিব যে ধুবুৰীৰ যি বিপদ সীমা ইতিমধ্যে পাৰ কৰি 1 মিটাৰৰ ওপৰেদি ব্ৰহ্মপুত্ৰৰ পানী কিন্তু বৈছে। আৰু ক'ব লাগিব যে ধুবুৰীৰ 5খনকৈ গাঁও ইতিমধ্যে প্লাবিত হৈছে। আৰু ক'ব লাগিব ধুবুৰীৰ বিভিন্ন অঞ্চলত নৈপৰীয়া ৰাইজ বৰ্তমান এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ক'ব লাগিব যে ইতিমধ্যে যি মই উপস্থিত আছোঁ ধুবুৰী জগমীয়া ঘাটৰ যি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। এয়া হৈছে ধুবুৰী জগমীয়া ঘাট আৰু ব্ৰহ্মপুত্ৰৰ কাষত যি জগমীয়া ঘাট আছে, জগমীয়া ঘাটৰ যি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। কেইবাখনো দোকান ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ যি পানী, ব্ৰহ্মপুত্ৰৰ পানী কিন্তু প্লাবিত হৈছে। আৰু ক'ব লাগিব ইতিমধ্যে জিলা প্ৰশাসনে এক নিৰ্দেশনা জাৰি কৰিছে, ব্ৰহ্মপুত্ৰৰ বুকুৰ ওপৰেদি কোনো ধৰণৰ যন্ত্ৰচালিত নাও চলাচল কৰিব নোৱাৰিব। আৰু এই মুহূৰ্তত যি ক'ব লাগিব যে যি হুৰাহুৰে যি পানী বৃদ্ধি পাইছে, যি সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। আৰু পাঁচখনকৈ গাঁও কিন্তু ইতিমধ্যে প্লাবিত হৈছে। আৰু এনেধৰণৰ যি ৰাতিটোৰ ভিতৰত যি বিপদ সীমা পাৰ কৰি প্ৰায় 1 মিটাৰৰ ওপৰত পানী ব্ৰহ্মপুত্ৰৰে বৈছে। আৰু ক'ব লাগিব কেইবাটাও অঞ্চল ইতিমধ্যে জলমগ্ন হৈ পৰিছে। ক'ব লাগিব ৰাতিটোৰ ভিতৰত কিন্তু এনেধৰণে হুৰাহুৰে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ পানী, যি সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। ধুবুৰী জিলা প্ৰশাসনে ইতিমধ্যে নিৰ্দেশনাও জাৰি কৰিছে যে কোনো ধৰণৰ যন্ত্ৰচালিত নাও ব্ৰহ্মপুত্ৰৰ বুকুৰ ওপৰেদি অহা যোৱা কৰিব নোৱাৰিব বা চলাচল কৰিব নোৱাৰিব। যি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। ক'ব লাগিব যি ইতিমধ্যে ক'ব লাগে নৈপৰীয়া এতিয়ালৈকে 5খন গাঁও যদিও প্লাবিত হৈছে আৰু নৈপৰীয়া ৰাইজসকলৰ মাজত কিন্তু এতিয়া হাহাকাৰৰ সৃষ্টি হৈছে। ক'ব লাগিব যে ৰাতিটোৰ ভিতৰতে হুৰাহুৰে পানী বৃদ্ধি পাইছে।